নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ভগৱান শ্ৰীকৃষ্ণৰ মতে যিখন ঘৰত এই পাঁচটা বস্তু আন কাৰোবাৰ ঘৰলৈ দিয়ে সেইখন ঘৰত কেতিয়াও সুখ শান্তি নহয় আৰু সেইখন ঘৰত সদায় ধন টকা পইচাৰ অভাৱ অনাটন হৈ দৰিদ্ৰতাৰ গাখত পৰিব লগা হয় ঘৰখনৰ কিছুমান বস্তুৰ লগত সেই ঘৰৰ সদস্যসকলৰ ভাগ্য জড়িত হৈ থাকে তেনে অৱস্থাত যদি জানিবা অজানিতে সেই বস্তুসমূহ আন কাৰোবাক দিয়া হয় তেনে সেই ঘৰলৈ যিমান ধন টকা পইচা আহিলেও বেছি দিন নাথাকে আৰু বিভিন্ন অপায় অমংগল বিপদ বিঘিনি আহি সেই ধন টকা পইচা নাইকিয়া হৈ লাও লাও টকাৰী হ'বলগীয়া হয় আমি আজিৰ ভিডিঅ'ত আপোনাক এনে কিছুমান বস্তুৰ কথা জনাম ভগৱান শ্ৰীকৃষ্ণৰ মতে সেই বস্তুসমূহ যদি এখন গৃহস্থী ঘৰৰ পৰা আন এখন ঘৰলৈ দিয়া হয় তেনে সেইখন ঘৰৰ পৰা আই লক্ষ্মী আঁতৰি যায় ফলত বিভিন্ন অভাৱ অনাটন আহি দৰিদ্ৰতাৰ কবলত পৰিব লগা হয় সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই তেনে জানিব পাৰিব এখন গৃহস্থী ঘৰৰ পৰা কেতিয়াও কোনবোৰ বস্তু আন ঘৰলৈ দিব নালাগে ভগৱান শ্ৰীকৃষ্ণৰ মতে ঘৰত কোনবোৰ বস্তুৰ লগত ঘৰখনৰ সদস্যসকলৰ ভাগ্য জড়িত হৈ থাকে যিসমূহ যদি জানিবা অজানিতে আন কাৰোবাক দিয়া হয় তেনে নিজৰ সৌভাগ্যত ব্যাঘাত আহিব পাৰে আৰু সেই ঘৰলৈ দুখ দৰিদ্ৰতা আহিব পাৰে প্ৰিয় বন্ধু বান্ধৱীসকল যদি এই কথাসমূহ আপুনি জানিব বিচাৰে তেনে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ জনালোঁ গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই নিশ্চয় বহুখিনি কথাই উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক ভগৱান শ্ৰীকৃষ্ণৰ মতে এখন গৃহস্থী ঘৰৰ পৰা কোন কেইপদ বস্তু ভুলতো আন কাৰোবাক দিব নালাগে কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ভক্তিভাৱে জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আপুনি হয়তো আপোনাৰ ঘৰৰ ওচৰে পাজৰে এনে কিছুমান মানুহক লগ পাইছে তেওঁলোকৰ উপাৰ্জনো বেছি কিন্তু তেওঁলোকৰ অভাৱ অনাটনো কোনো ক্ষেত্ৰতেই কম নহয় যিকোনো ক্ষেত্ৰত তেওঁলোকক বিপদে নেৰে এটা বিপদ অহাৰ পাছত পুনৰ আন এটা বিপদ আহে অন্য নহ'লেও সতি সন্ততি বা ঘৰৰ অন্য সদস্যসকলৰ বেমাৰ ব্যাধি হৈ অযথা ধন টকা পইচা খৰচ হৈ লৈ পাতি থৈ পাতি অৱস্থা হৈ ধাৰ ঋণৰ বজাৰ সন্মুখীন হ'বলগীয়া হয় আকৌ এনে কিছুমান মানুহো দেখিছে যিসকলৰ ধন টকা পইচাৰ উপাৰ্জন কম বা ধন উপাৰ্জনৰ বিশেষ পথ নাথাকে কিন্তু তেওঁলোকৰ ঘৰত একো বস্তুৰে অভাৱ অনাটন নাথাকে সকলো ক্ষেত্ৰতে সফলতা পাই কোনো চিন্তা ভাৱনা নথকাকৈ সুখে শান্তিৰে থাকিব পাৰে যিকোনো বিপদত আনৰ ওচৰত হাত পাতিবলগীয়া নহয় হয়তো এনেসমূহ কথাই আপোনাৰ মনতো কোনোবা সময়ত ভবাই তোলে এনেবোৰ কিয় হয় জানেনে আপুনি জানি আচৰিত হ'ব যে আপোনাৰ মোৰ ঘৰত এনে কিছুমান সৰু সৰু বস্তু আছে যিবোৰক সাধাৰণতে আমি গুৰুত্বই নিদিওঁ বা গুৰুত্বই দিয়া নহয় কিন্তু সেইসমূহ বস্তুৱে ঘৰখনৰ সদস্যসকলৰ ভাগ্যৰ লগত জড়িত হৈ সৌভাগ্য আৰু দুৰ্ভাগ্য অহাত সহায় কৰে এখন গৃহস্থী ঘৰত এনে কিছুমান বস্তুৰ অপব্যৱহাৰেই দুখ দৰিদ্ৰতা বা দুৰ্ভাগ্য মাতি আনে সেই বস্তুসমূহক যদি যথাযথ সন্মান নকৰি অলাগতিয়াল বুলি অৱহেলা কৰা হয় তেতিয়াই ব্যক্তিৰ জীৱনত বিভিন্ন বাধা বিঘিনি অপায় অমংগল বেমাৰ ব্যাধি আহি সমস্যাত পেলায় আৰু অৰ্থৰ নাটনি হৈ আনৰ সহায় বিচাৰিবলগীয়া হয় কিছু মানুহে ঈশ্বৰক বিশ্বাস কৰে কিন্তু ঈশ্বৰৰ অস্তিত্বক বিশ্বাস নকৰে তেওঁলোকে ভাবে কৰ্ম কৰিলেই সকলো হ'ব ধন টকা পইচা থাকিলেই সকলো পাব প্ৰকৃততে সেয়াই যদি শুদ্ধ এবাৰ ভাবি চাওকচোন কিয় মৃত্যুক টকাৰে বেচিব নোৱাৰি আৰু জন্মক টকাৰে কিনিব নোৱাৰি এইবোৰ সকলো ভাগ্যৰ বলত হয় অৱশ্যে যি যেনে কৰ্ম কৰে তেনে ফল পোৱাটো বাঞ্ছনীয় যিসকলে নিজৰ ঘৰত থকা আজিৰ ভিডিঅ'ত ক'বলৈ ওলোৱা ভাগ্যৰ লগত জড়িত হৈ থকা বস্তু কেইপদক অৱহেলা কৰি আলৈ এথানি বা আনক দিয়ে তেনে তেওঁলোকে সেই কৰ্মৰ ফল ভোগ কৰিবলগীয়া হয় যদি আপোনাৰ ভগৱানৰ ওপৰত বিশ্বাস আৰু ভগৱানৰ ওপৰত আস্থা আছে তেনে আজিৰ ভিডিঅ'ৰ শেষৰ কথাখিনি চাওক
আৰু কথাখিনি জানি আপোনাৰ ঘৰত থকা সেই বস্তুকেইপদ যথাযথ সন্মান কৰি যথাস্থানত ৰাখক। লগতে আনক নিদিয়াকৈ সূক্ষ্ম ঠাইত ৰাখক। আপোনাৰ ভাগ্যৰ চমৎকাৰ চাওক। প্ৰতিজন ব্যক্তিয়েই কামনা কৰে তেওঁৰ ঘৰত মা লক্ষ্মী বাস কৰক, আনক হাত পাতিবলগীয়া নহওক। আপুনিও যদি সেই কামনা কৰিছে তেনে বিষ্ণু পুৰাণত ভগৱান শ্ৰীকৃষ্ণই কোৱা আপোনাৰ গৃহত বা ঘৰত থকা এই 5বিধ বস্তু আনক কেতিয়াও নিদিব আৰু যথাযথ সন্মান কৰি আপুনি আপোনাৰ ঘৰত ভাল স্থানত ৰাখক। ভগৱান শ্ৰীকৃষ্ণ অনুসৰি যি ঘৰৰ পৰা এই 5বিধ বস্তু আনৰ ঘৰলৈ দিয়া হয় বা নিজৰ ঘৰত অসন্মান কৰে, এই 5বিধ বস্তুক তেওঁলোকক অভাৱ অনাটন কেতিয়াও নকমে আৰু তেওঁলোকৰ ঘৰত সদায় অভাৱ অনাটন হয়েই। আৰু সেইখন ঘৰৰ পৰা মা লক্ষ্মী আঁতৰি যায়, মা লক্ষ্মী অসন্তুষ্ট হয়। যি ঘৰৰ পৰা মা লক্ষ্মী আঁতৰি যায়, শাস্ত্ৰ অনুসৰি সেই ঘৰত লক্ষ্মী দেৱীৰ ভনীয়েক অলক্ষ্মী দেৱীয়ে বাস কৰে আৰু ঘৰলৈ দৰিদ্ৰতা আহি ইটোৰ পিছত সিটোৰ সমস্যা আহি ঘৰখনত অশান্তি কৰে। 1 নম্বৰ বস্তুটোৱেই হৈছে পত্নীৰ আ অলংকাৰ। পত্নীৰ বস্তুসমূহক লক্ষ্মী দেৱীৰ প্ৰতীক বুলি মনা হয়। ঘৰখনত মহিলাগৰাকীক লক্ষ্মী দেৱীৰ প্ৰতিবিম্ব বুলি কোৱা হয়। যেতিয়া পত্নীৰ বাবে আ অলংকাৰ কিনা হয় বা এগৰাকী মহিলাক পত্নীৰ মৰ্যাদা দিবৰ বাবে আ অলংকাৰ দি পিন্ধায়, তেতিয়া সেই মহিলাগৰাকীক মনৰ পৰা লক্ষ্মীৰ স্বৰূপা বুলি ধৰা হয়। সেই লক্ষ্মী স্বৰূপা মহিলাৰ গহনা গাঁঠৰি বা আ অলংকাৰ যদি কাৰোবাক ধাৰলৈ বা দান সূত্ৰে কিবা বস্তুৰ বিনিময়ত বা টকা পইচাৰ বিনিময়ত দিয়া হয়, তেনে সেই ঘৰত লক্ষ্মী দেৱীয়ে কেতিয়াও বাস নকৰে। সেই ঘৰ লক্ষ্মী দেৱীয়ে এৰি যায়। ফলত অলক্ষ্মীৰ প্ৰৱেশ হৈ ধন টকা পইচাৰ অভাৱ অনাটনৰ লগতে বিপদ বিঘিনিৰ সন্মুখীন হ'ব লগা হয়। সেয়েহে এনেবোৰ বস্তু কেতিয়াও আনক দিব নালাগে। ইয়াৰ উপৰিও পত্নীৰ সেন্দুৰ, মংগলসূত্ৰ, পায়ল আদি কেতিয়াও কাকো দিব নালাগে। এনে কাৰ্যৰ দ্বাৰা মাতা লক্ষ্মীক অৱমান কৰা হয় আৰু অপমাননা কৰা হয়, যাৰ ফলত লক্ষ্মী দেৱী অতি অসন্তুষ্ট হয়। এনেবোৰ বস্তু যদি পত্নীয়ে সদায় নিজৰ লগত ৰাখিব পাৰে, তেনে সেই ঘৰত মাতা লক্ষ্মী সদায় বাস হয়। ঘৰত ধন টকা পইচাৰে উপচি পৰে আৰু কেতিয়াও ধন টকা পইচাৰ অভাৱ অনাটন নহয়। 2 নম্বৰ বস্তুটো হৈছে ঝাৰু। ভগৱান শ্ৰীকৃষ্ণৰ মতে ঘৰত ব্যৱহাৰ কৰা ঝাৰুডাল কেতিয়াও বেলেগৰ ঘৰলৈ দিব নালাগে। ঘৰত ব্যৱহাৰ কৰা ঝাৰুডাল অকল জাবৰ গুচুৱাই নহয়, ঝাৰুৱে ঘৰৰ পৰা ঋণাত্মক শক্তি দূৰ কৰে। সাধাৰণতে ঝাৰুক লক্ষ্মী দেৱীৰ প্ৰতীক হিচাপে মনা হয়। ঝাৰুত লক্ষ্মী দেৱী বাস কৰে। ঘৰত ব্যৱহাৰ কৰা ঝাৰুডাল ভুলতো কেতিয়াও আনক দিব নালাগে আৰু আনৰ ঘৰৰ পৰা ধাৰলৈ বা আনৰ ঘৰৰ পৰা ব্যৱহাৰ কৰা ঝাৰু নিজৰ ঘৰলৈ আনিব নালাগে। যদি বেয়া হৈ যায় নিজৰ ঝাৰুডাল, তেনে বোৱতী পানীত উটাই দিব লাগে আৰু যদি বোৱতী পানী নাথাকে তেনে গাঁত খানি পুতি দিব লাগে। ইয়াৰ উপৰিও ঘৰত ঝাৰুডালক যি টি স্থানত ৰাখিব নালাগে। ঝাৰুক সদায় ঘৰৰ পশ্চিম দিশত আনে নেদেখাকৈ ৰাখিব লাগে। আপুনি ব্যৱহাৰ কৰা ঝাৰু যদি আনক ব্যৱহাৰ কৰিবলৈ দিয়ে, তেনে আপোনাৰ ঘৰত সুখ শান্তি নোহোৱা হ'ব। লগতে আপুনি আনৰ ঘৰৰ পৰা ঝাৰু আনি নিজৰ ঘৰত ব্যৱহাৰ নকৰিব। এনে কৰিলে বেলেগৰ ঘৰৰ ঋণাত্মক শক্তিসমূহৰ প্ৰভাৱ আপোনাৰ ঘৰত পৰিব আৰু ধন টকা পইচাৰ অভাৱ অনাটন হ'ব। সেয়েহে আপুনি আনক ঝাৰু নিদিব আৰু আনে ব্যৱহাৰ কৰা ঝাৰু আপুনি নানিব। এনে কৰিব পাৰিলে ভগৱান শ্ৰীকৃষ্ণৰ মতে আপোনাৰ ঘৰত কেতিয়াও একো বস্তুৰ অভাৱ অনাটন নহয়, লগতে মাতা লক্ষ্মী আপোনাৰ ঘৰত সদায় বাস হ'ব। 3 নম্বৰতে হৈছে ভগৱান শ্ৰীকৃষ্ণৰ মতে সূৰ্য অস্ত যোৱাৰ পাছত গাখীৰ, চাউল, আটা আদি বগা বস্তু কাকোৱে আপোনাৰ ঘৰৰ পৰা নিদিব। সূৰ্য অস্ত যোৱাৰ পাছত এইসমূহ বস্তু আনক দিলে ঘৰত ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰে। যদি কাৰোবাক দিয়াৰ কথা ভাবে, তেনে সূৰ্য অস্ত যোৱাৰ আগতেই দিবলৈ চেষ্টা কৰিব। ইয়াৰ উপৰিও আপোনাৰ ঘৰত নিমখৰ বাচনৰ পৰা নিমখ কাকোৱেই ধাৰলৈ নিদিব আৰু আপুনিও নানিব। যদি নিমখ ধাৰলৈ দিয়াৰ কথা বা দান কৰাৰ কথা ভাবে, তেনে বজাৰৰ পৰা কিনি আনি দিব। কিন্তু পাকঘৰৰ পৰা নিমখ ভুলতো কাকো ধাৰলৈ বা দান সূত্ৰে নিদিব। এনে কাৰ্যৰ দ্বাৰা মাতা অন্নপূৰ্ণা ক্ষোভিত হয় আৰু ঘৰত অন্নৰ নাটনি হয়।
4 নম্বৰতে হৈছে মা লক্ষ্মী হৈছে ধন টকা পইচাৰ অধিকাৰিণী দেৱী। যদি আপুনি আপোনাৰ পত্নীৰ ওচৰত ধন টকা পইচা মজুত ৰাখিছে তেনে সেই ধন টকা পইচা পত্নীৰ পৰা লৈ আন কাৰোবাক ধাৰ সূত্ৰে নিদিব। যদি দিব বিচাৰে তেনে আপুনি উপাৰ্জন কৰা ধন পত্নীৰ হাতত নিদিয়াকৈ বাহিৰে বাহিৰে ধাৰলৈ দিব পাৰে। এনে কাৰ্যৰ দ্বাৰা মাতা লক্ষ্মী ক্ষুণ্ণ হয়, ফলত যিমান উপাৰ্জন হ'লেও ধন টকা পইচাৰ অভাৱ নুগুচে সেইখন ঘৰত। সাধাৰণতে একাদশী আঁউসী পূৰ্ণিমাত কাকো ধন টকা পইচা ধাৰলৈ দিব নালাগে। বিশেষকৈ সন্ধিয়া সময়ত ধন টকা পইচা আনক দিয়াটো একেবাৰে ভুল কথা। এনে সময়ত ধন টকা পইচা দিলে ব্যক্তিৰ জীৱনত ঋণ লাগে, লগতে সেই সময়ত দিয়া ধন টকা পইচা ঘূৰাই পোৱাত বহু পলম হয়। সেয়েহে এনেসমূহ ভুল কাম কেতিয়াও কৰিব নালাগে। 5 নম্বৰতে হৈছে ভগৱান শ্ৰীকৃষ্ণৰ মতে পাকঘৰত যিসমূহ সঁজুলিৰ দ্বাৰা ৰন্ধা বঢ়া কৰা হয় সেই বস্তুসমূহ কেতিয়াও কাকো ধাৰলৈ বা দান সূত্ৰে দিব নালাগে। ইয়াৰ উপৰিও পাকঘৰত সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে আৰু পাকঘৰত জোঠা বাচন বৰ্তন বেছি সময় ৰখাটো একেবাৰে অনুচিত। এনে কাৰ্যৰ দ্বাৰা ঘৰলৈ দৰিদ্ৰতাৰ লগতে বেমাৰ ব্যাধি আহি সুখ সমৃদ্ধিত ব্যাঘাত আহে। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ কাম যদি আপুনি আপোনাৰ ঘৰত নকৰাকৈ থাকিব পাৰে বা আপোনাৰ ঘৰত নকৰে তেনে আপোনাৰ ঘৰলৈ ধন টকা পইচা ভৰি পৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।